Hello everyone, Dibban Bora vlogৰ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাই আজি ওলাইছোঁ আপোনাৰ তেজপুৰলৈ যাম এতিয়া আৰু মই যাম ডিব্ৰু যাব আৰু লগতে কোন ক'ত যায় সকলোবোৰ দেখুৱাই থাকিম আৰু আমি তেজপুৰ কিয় গৈছোঁ তাত ক'ত থাকিম কেনেকৈ কি হ'ব সকলোবোৰ অকণ দেখুৱাম। ঠাণ্ডা অকণ পৰিছে বাৰু নপৰা নহয় যিহেতু এতিয়া 6টা বাজি গৈছে বাৰু 6:15 হৈছে। আমাৰ গাড়ী আহি আছে আমি যাম এতিয়া আপোনালোকক একেবাৰে ৰাস্তাত লগ পাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আমি সকলো গাড়ীত বহি ল'লোঁ সকলো একদম নিজৰ ষ্টেচনত উঠি ল'লোঁ আৰু এতিয়া যাত্ৰা আমাৰ আৰম্ভ তো লগ পাই আছোঁ আকৌ। এতিয়া আমি আহি পালোঁহি বোকাখাতৰ একদম পূৰা ফেমাছ আৰু পুৰি চব্জি খালোঁ আৰু এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। তাৰপিছতে আমি গৈ আছোঁ তাৰপৰা হালধিবাৰী মন্দিৰত সোমালোঁ মানে অলপ সময় আৰু চবতে এনেকৈ সোমাই পেলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এনেকুৱা এই কাজিৰঙাৰ এই যে একদম নেচাৰেল ভিউবিলাক বিৰাট ভাল লাগে। আমি কিন্তু কালি আহি থাকোঁতে মানে বহুত গড় দেখিলোঁ মানে সঁচাকৈ বহুত গড় দেখিলোঁ কিন্তু ক'ব লাগিব। তাৰপিছতে আমাৰ আকৌ যাত্ৰা আৰম্ভ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে আমনি নাপাব আৰু কাৰণ কেলৈ ভিডিঅ'টো গোটেই বস্তুখিনি মানে ভাবিছোঁ দেখুৱাম আপোনালোকক কেনেকৈ আমাৰ গোটেই যাত্ৰাটো গ'ল দিনটো কি হ'ল সেই গতিকেহে গোটেইখিনি দেখুৱাইছোঁ আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব দেই। আমি পাই গ'লোহি অগ্নিগড়। আমি পালোহি দেই একদম ধুনীয়াকৈ ল'ৰা ছোৱালী আছে ইয়াতে এইফালে আমাৰ যোগেশ দা হেড অফ দ্য ডিপাৰ্টমেণ্ট একাউণ্টছৰ হেড এইফালে আমাৰ ছাৰ আৰু লিঅন দিয়ক আৰু এয়া দায়িত্ব পাইছোঁ। এইফালে নিমিতা বৌ আমি গোটেইখিনি যাম আৰু এতিয়া আজি আমি টিকট কাটি ল'লোঁ আৰু আজি ষ্টুডেণ্ট এয়া বহুত আহিছে কোন স্কুলৰ নাজানো বাৰু ক'ৰ পৰা আহিছে কি কথা বাৰু যিয়ে নহওক আমি এতিয়া অগ্নিগড়লৈ সোমাই গ'লোঁ। অগ্নিগড় অসমৰ এটা প্ৰসিদ্ধ আকৰ্ষণস্থলী ই এটা অতি বৰ ধুনীয়া পাহাৰ আৰু এই পাহাৰখন ঊষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী লৈ প্ৰসিদ্ধ। অগ্নিগড় আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু এই গড়টো বানৰজাৰ ঊষা সুৰক্ষিত কৰি ৰাখিবলৈ নিৰ্মাণ কৰিছিল। আপোনালোকে এইখিনি জানে আৰু হ'লেও আৰু মই আহিছোঁ যিহেতু অলপমান বোলো কৈ দিওঁ। আৰু ঊষাৰ প্ৰেমিক অনিৰুদ্ধক এই গড়তে বন্দী কৰি ৰাখিছিলে। অনিৰুদ্ধ আছিল আকৌ শ্ৰীকৃষ্ণৰ নাতিনীয়েক। অগ্নিগড়ক 2001 চনৰ জানুৱাৰী মাহৰ পৰা মানে নতুন ৰূপত সজাই জাতিষ্কাৰ কৰি তুলিছে আৰু ইয়াত হৰিহৰ যুদ্ধ ঊষা অনিৰুদ্ধৰ বিবাহ ঊষাৰ বৰ্ণনা চিত্ৰলেখাৰ অংকন এই গোটেই মূৰ্তিসমূহ বৰ ধুনীয়াকৈ বনাই ৰাখিছে। তাকে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে অকণমান দেখালোঁ আজি অগ্নিগড়ৰ গোটেই পৰিৱেশ বৰ বিশেষ আৰু তেনেকৈ দেখুওৱা আজি নহ'ব বাৰু অগ্নিগড় এয়াই। তাৰপাছত আমি আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে চিত্ৰলেখা উদ্যান চিত্ৰলেখা উদ্যানলৈ আপোনালোকে লৈ যাম আৰু তাতে আকৌ গোটেইখিনি দেখুৱাম দেই। আৰু অকণমান ভিৰো পালোঁ অগ্নিগড়ত আজি যিহেতু বহুতখিনি ষ্টুডেণ্ট আহিছে সেই ভিৰ ভাৰত আৰু এতিয়া আমি আহিলোঁ চিত্ৰলেখা উদ্যানলৈ বহুত ল'ৰা ছোৱালী আজি দিনটো ল'ৰা ছোৱালীকে পাই আছোঁ। এইখন হৈছে কলপাৰ্ক আৰু ইয়াক দেখিবলৈ বৰ ধুনীয়া। ইয়াত এই উদ্যানখন সৰু পাহাৰেৰে আগুৰি আছে। ইয়াত বহুতো ধুনীয়া মূৰ্তি আছে ঊষা অনিৰুদ্ধৰ মূৰ্তি আছে 8পহীয়া পদুম ফুল আছে আৰু তাৰ উপৰিও সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে একদম আকৰ্ষণীয় আৰু পাৰ্ক এখন কাৰণ ইয়াতে নাও খেলিব পাৰে বিভিন্ন খেলা সামগ্ৰীবোৰ এই উদ্যানখনতে আছে। বিৰাট ধুনীয়া দেই অগ্নিগড় ইমানেই পাৰিম ব'লা খালি ইমান এইটো গড়া কেনেকৈ যাম বাগৰি গুচি গ'লে শেষে আৰু মই আহিছিলোঁ ইয়ালৈ 2009 চনতে তো আজি আকৌ বহুত বছৰৰ মূৰত আহিছোঁ ভাল লাগিছে পৰিৱেশটো খুব ধুনীয়া আপোনালোক দেখাই দিছোঁ।
তাৰ পাছত কৰিলোঁ আমি তেজপুৰৰ মাজমজিয়াত থকা এখন হলত, মানে এখন একদম এথেনিক আৰু খৰিকা। এয়া আপোনালোকৰ ফোন নম্বৰ দিছোঁ, আহিলে খাব দেই, বিৰাট ধুনীয়া লাগিলে খাই আৰু বিৰাট ভাল, ঘৰুৱা ষ্টাইলত বনায়। এতিয়া আমি আহিলোঁ বামুণী পাহাৰলৈ, খাই ল'লোঁ ভাত খৰিকাত, বিৰাট ভাল লাগিলে দেই খাই পেলাই। ইয়াতে তাৰপৰা ওচৰতে আছে ভৈৰৱী মন্দিৰ, সেয়াও যাম। গতিকে সকলো ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাই থাকিব। এই পাহাৰক মানে বামুণী পাহাৰক উষা পাহাৰ বুলিও কয়, জানিবলৈ পাইছোঁ আৰু বামুণী পাহাৰত এতিয়া আমি গৈ আছোঁ। আৰু ইয়াত দেখিছেনে গোটেই মানে এভাগ মন্দিৰ এনেকৈ ভাগি ছিগি খণ্ড বিখণ্ড হৈ আছে। আৰু ইয়াতে মানে সৰু সৰু আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশৱতাৰ মূৰ্তি, লগতে নৰসিংহৰ, হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা মানে অপ্সৰাৰ মূৰ্তি, এইবোৰ ঢেৰ দেখিবলৈ পাইছোঁ। আৰু ইয়াতে গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ, এইবোৰ দেখিবলৈ পোৱা গৈছে। এতিয়া আমি গৈ আছোঁ এয়া ভৈৰৱী মন্দিৰ। ভৈৰৱী মন্দিৰক মানে স্থানীয়ভাৱে আৰু ইয়াত লোকেলি মানে মাইথান বুলি কয়। আৰু আমাক এঠাইত কৈছিলে যে তেজপুৰ আহি পেলাই মাইথান নগ'লে কেনেকুৱা কথা, এনেকৈ কৈছিলে দেই। আৰু সঁচাকৈ আমি গ'লোঁ বাৰু মাইথান, একচুৱেলি ভৈৰৱী মন্দিৰকে কয়। আৰু আহিলোঁ, ভাল লাগিলে। আৰু এই মন্দিৰত মানে ভৈৰৱী মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ ইয়াত পূজা অৰ্চনা কৰে। আৰু জনামতে দাপৰ যুগত বোলে বান ৰজাৰ জীয়ৰী উষাই ইয়াতেই দেৱী অৰ্চনা কৰিছিল। আৰু এই মন্দিৰত এতিয়াও বলিবিধান প্ৰথা আজিও প্ৰচলিত হৈ আছে বুলি আমি গম পালোঁ। আৰু এই মন্দিৰৰ চাৰিওফালে অসংখ্য পুৰণি কালৰ ভগ্ন শিলাখণ্ড আজিও সিঁচৰিত হৈ আছে। আপোনালোক তেজপুৰ আহিলে এই ভৈৰৱী মন্দিৰ দৰ্শন নকৰাকৈ নাযাব দেই, বৰ ধুনীয়া লাগিলে আমাৰ গৈ। আমি ইয়াতে পূজা অৰ্চনা কৰি সকলো আকৌ নেক্সট ডেষ্টিনেশ্যনলৈ গৈ আছোঁ। আমি দিনটো ফুৰিলোঁ চাকিলোঁ, আৰু এতিয়া আমি আছোঁহি আলহী হোমষ্টেত। আপোনালোকক দেখুৱাম দেই হোমষ্টেটো কেনেকুৱা, বহুত ধুনীয়া, একেবাৰে একদম টাউনতেই আছে আৰু মানে এইফালে মহাভৈৰৱ মন্দিৰৰ একেবাৰে ৰাতিতেই বুলি ক'ব পাৰি। ফ্ৰেছ হ'লোঁ আৰু গোটেই আপোনালোকৰ ভিউটো দেখুৱাম, ৰ'ব চাই থাকিব ভিডিঅ'টো। ফালে আমাৰ খানা বনি আছে, এয়া চিকেন, এইফালে ভাত বনিলে, আৰু এয়া কি আছিলে আমাৰ ড্ৰাই ফ্ৰাই। কালাৰ মজা হৈছে। আপুনি বনাই আছে? এয়া ৰান্ধনি, এয়া হেড কুক, ৰঙা টুপি। বঢ়িয়া বঢ়িয়া। এইফালে ভাত হৈ গ'ল ন? ভাতটো হৈ গ'ল? অঁ, হৈ গ'ল আৰু। তো গাইজ, ভাত পানী খোৱা হৈ গ'ল আমাৰ, আৰু এতিয়া আমি অলপ বাহিৰতে আড্ডা মাৰি আছোঁ আৰু চবেই। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তো কাইলৈ আপোনালোকক মৰ্ণিং আকৌ লগ পাম, আৰু এটা নতুন এটা ব্লগ ষ্টাৰ্ট কৰিম। আৰু কাইলৈ নতুন এটা ভিডিঅ' আৰম্ভ হ'ব। কাইলৈ আমি ক'ত যাম, কি কৰি হ'ব, সেয়া দেখুৱাই থাকিম আপোনালোকক। তো আজিলৈ বাই বাই, আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ দেই। তো শুভৰাত্ৰি, দাদা।